অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নম ইয়াসমিনে আপোনালোকক স্বাগতম জনাইছো। এতিয়া আগবাঢ়ো আজিৰ মুখ্য সংবাদলৈ। আজিৰ দিনটো ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অৰ্থাৎ ইছৰোৰ বাবে এক দুখৰ দিন হিচাপে ৰেকৰ্ড হ'ল। ইছৰোৰ 101 সংখ্যক অভিযান PSLV-C61 উৎক্ষেপণ ব্যৰ্থ হ'ল। শ্ৰীহৰিকোটাৰ পৰা EOS-09 নামৰ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ উৎক্ষেপণ কৰা হৈছিল, কিন্তু ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণে প্ৰকাশ কৰে যে এই অভিযান তৃতীয় পৰ্যায়ত বিফল হৈছে। আমি পৰ্যবেক্ষণ কৰি আছো আৰু অভিযান সম্পূৰ্ণ কৰিবলৈ সক্ষম নহলো। আমি মূল্যায়ন কৰি পুনৰ উভতি আহিম। EOS-09 উপগ্ৰহখন 2022 চনৰ EOS-04ৰ দৰেই পুনৰাবৃত্তিমূলক উপগ্ৰহ আছিল। ই ডিজাইন কৰা হৈছিল ৰিমট সেন্সিং, ডাটা সংগ্ৰহ আৰু পৃথিৱীৰ অধিক উন্নত পৰ্যবেক্ষণৰ বাবে। EOS-09ৰ ওজন আছিল প্ৰায় 1696.24 কিলোগ্ৰাম। উৎক্ষেপণ সফল হ'লহেঁতেন ই স্থান চিনক্ৰনাইজ পোলাৰ অৰ্বিট অৰ্থাৎ SSPOত স্থাপন হৈ 5 বছৰৰ কাৰ্যকালত ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰিলেহেঁতেন। ভি নাৰায়ণে উৎক্ষেপণৰ পাছত এক চমু ভাষণত কয় যে আমি EOS-09ৰ বিফলতাৰ পূৰ্ণ বিশ্লেষণ কৰিম, ত্ৰুটিসমূহ চিহ্নিত কৰিম আৰু শক্তিশালীভাৱে উভতি আহিম। এই অভিযান যদিও সফল নহ'ল, ইছৰোৰ বিজ্ঞানীসকলৰ অধ্যৱসায়, আত্মবিশ্বাস আৰু পুনৰ চেষ্টা কৰিবলৈ দৃঢ় সংকল্প ভাৰতক আগলৈ নিয়াৰ আশা জীয়াই ৰাখিছে। এয়া আছিল ইছৰোৰ EOS-09 অভিযান সম্পৰ্কীয় মুখ্য খবৰ। অধিক আপডেট পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত সংযুক্ত হৈ থাকক। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।